Hello everyone, today we will study matter in our surrounding. First of all, I would like to inform you that I will be teaching both in English and Assamese as well. মই অসমীয়াটো কৈ যাম যিহেতু মই সেবা বোৰ্ডৰ সিলেবাস কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ বুজি পাব আৰু কিবা ভুল হ'লে কমেন্ট সেকশনত জনাব। Let's start the chapter now, matter in our surrounding. আমি যদি এবাৰ আমাৰ চাৰিওফালে চাওঁ, আমাৰ চাৰিওফালে যি বস্তু আছে সব বস্তু বেলেগ বেলেগ শেপ, সাইজ, স্ট্ৰাকচাৰ সবৰে বেলেগ বেলেগ। যদি আমি লিখি থকা পেনটো চাওঁ, পেনটোৰ সাইজ বেলেগ। যদি আমি নোটবুকখন চাওঁ, সেইখনৰ সাইজ শেপ বেলেগ। ঠিক তেনেকৈ ক্লাউডছৰ শেপ বেলেগ, সাইজ বেলেগ। আকৌ যদি সাইডতে নিজৰ টেবল চেয়াৰ চাওঁ, সেইবিলাকৰ সাইজ শেপ বেলেগ। এনিমেলছ বেলেগ, প্লাণ্টছ বেলেগ। এই সকলোবোৰ বস্তু কিহেৰে বনোৱা হৈছে বা ইয়াৰ মেইন বস্তুটো কি হয়, কি বস্তুৰে সব বস্তু বনোৱা হৈছে, এই বস্তুবিলাকক সাইণ্টিষ্টে এটা নাম দিছিলে মেটাৰ। কোৱা হৈছে যে যদিও বিভিন্ন বস্তুৰ বিভিন্ন শেপ, সাইজ, স্ট্ৰাকচাৰ আছে, কিন্তু সাইণ্টিষ্টে কৈছে যে সব বস্তুৰে মাছ আৰু ভলিউম আছে। হিয়াৰ ইন দিছ চেপ্টাৰ ইয়াত কোৱা হৈছে এজন ইন দ্য আৰ্লি টাইমছ গ্ৰীক ফিলচফাৰ এজনৰ কথা কোৱা হৈছে। তেওঁ প্ৰত্যেকটো বস্তু 5টা ভাগত ভাগ কৰি দিছিল। তেওঁ কৈছিলে যে যিকোনো বস্তু, যিকোনো মেটাৰে এই 5টা তত্ত্ব, এই 5 তত্ত্বটোৰে বনোৱা হয়। যিকোনো মেটাৰ এই 5 তত্ত্ব দিয়ে বনোৱা হয়। কিন্তু উইথ দ্য এডভান্সমেণ্ট অফ সায়েন্স এণ্ড টেকনলজি, modern day scientists have evolved 2 types of classification. যদিও প্ৰথম আৰ্লি ফিলচফাৰে আমাক 5টা ভাগত ভাগ কৰি দিছিলে, কিন্তু মডাৰ্ণ ডে ফিলচফাৰ বা সাইণ্টিষ্টে আমাক এতিয়া 2টা ভাগতহে ভাগ কৰি দিছে। এই 2টা ভাগ হৈছে এটা ফিজিকেল প্ৰপাৰ্টি আৰু এটা কেমিকেল প্ৰপাৰ্টি বা কেমিকেল নেচাৰ। এতিয়া মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং চেপ্টাৰটোত সেই ফিজিকেল প্ৰপাৰ্টিজ অফ মেটাৰখিনিহে ডিছকাছ কৰা হ'ব। কেমিকেল প্ৰপাৰ্টিজখিনি আমি কনচিকুৱেণ্টলি বেলেগ বেলেগ চেপ্টাৰত আমাক দিয়া হৈছে, আমি তেনেকৈ পঢ়িবলৈ পাম। কিন্তু এই প্ৰথম চেপ্টাৰটোত আমাক ফিজিকেল প্ৰপাৰ্টিজ অফ মেটাৰহে পঢ়োৱা হ'ব। মই ভিডিঅ'টো বেছি দীঘল নকৰি কিছুমান এক্সামিনেশ্যন পইণ্ট অফ ভিউ বা জানিবলগীয়া কিছুমান কথাহে, মনত ৰাখিবলগীয়া কিছুমান কথা মই বেছি এমফাচাইজ কৰিম। Now the first physical property of matter is made up of particles. Matter particularly বনোৱা হৈছে বুলি কৈছে। মেটাৰৰ ভিতৰত ডিফাৰেণ্ট পাৰ্টিকলছ থাকে বুলি কৈছে। ইয়াৰ এক্সাম্পল হৈছে সল্ট প্লাছ ৱাটাৰ। যদি আমি বেলেগ বেলেগ পাৰ্টিকল, মানে সল্ট এটা বেলেগ পাৰ্টিকল, ৱাটাৰ এটা বেলেগ পাৰ্টিকল। সল্ট যদি আমি পানীত যদি দি দিওঁ, অলপমান যদি আমি নিমখ পানীত দি দিওঁ আৰু স্থিৰ কৰি দিওঁ, আমি অলপ দেৰি পিছত দেখোঁ যে নিমখ পানী হৈ গৈছে, নিমখটো পানীৰ লগত মিক্স হৈ গৈছে। So different particles made up the matter. Matter is made up of different particles. তাৰ এক্সাম্পল হৈছে সেই নিমখ পানী। নিমখ যদি আমি পানীত দি দিওঁ, তেতিয়া মিক্স হৈ পেলাই দুটা ধুনীয়াকৈ মিক্স হৈ যায়। নেক্সট এই পাৰ্টিকলছ বুলি যে কৈ আছোঁ, পাৰ্টিকলছৰ কেৰেক্টাৰিষ্টিক্স কি হয় তাক জানিবলৈ দিছে। নম্বৰ 1, পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেচ বিটুইন দেম। মেটাৰৰ ভিতৰত যিবিলাক পাৰ্টিকলছ থাকে তাৰ ভিতৰত স্পেচ থাকে বুলি কৈছে। তাৰ এক্সাম্পল লেমনেড, নেমু পানী। পানীত যেতিয়া আমি নেমু অলপ চেপি দিওঁ, তেতিয়া আমি দেখোঁ যে নেমুৰ ৰসটোৰ লগত পানীখিনি মিক্স হৈ গৈছে। ছেকেণ্ড, পাৰ্টিকলছ অফ মেটাৰ কণ্টিনিউৱাছলি মুভিং। মেটাৰত যিবিলাক পাৰ্টিকলছ থাকে তেওঁলোক কমপ্লিটলি মুভ কৰি থাকে, এটা জেগাতে স্থিৰ নাথাকে। ফৰ এক্সাম্পল লাইটনিং এণ্ড ইনচেন্স ষ্টিক। যেতিয়া আমি এডাল ধূপকাঠি এটা ৰুমৰ এটা কৰ্নাৰত জ্বলাই দিওঁ, তেতিয়া আমি অলপ দেৰি পিছত যদি ৰুমটো যদি বন্ধ কৰি থওঁ ধূপডাল জ্বলাই, অলপ দেৰি পিছত আহিলে আমি দেখোঁ যে গোটেই ৰুমটোত ধূপৰ গোন্ধটো স্প্ৰেড হৈ গ'ল। এণ্ড পইণ্ট নম্বৰ 3, পাৰ্টিকলছ অফ মেটাৰ এট্ৰেক্ট ইচ আদাৰ। মানে যদিও মেটাৰৰ ভিতৰত পাৰ্টিকলছবিলাক যদিও তাহাঁতৰ ভিতৰত স্পেচ থাকে, কিন্তু ইটোৱে সিটোক এট্ৰেক্ট কৰি থাকে বুলি কৈছে। তাৰ এক্সাম্পল দিছে ছাৰ্ফেচ অফ ৱাটাৰ কেনট বি কাট। এটা গ্লাছত যদি আমি পানী লওঁ, পানীখিনি আমি নাইফ লৈ বা কিবা এটা লৈ পেলাই কাটিবলৈ চেষ্টা কৰিলে আমি কেতিয়াও কাটিব নোৱাৰোঁ, কাৰণ তাহাঁতৰ ভিতৰত যিবিলাক পাৰ্টিকলছ তাহাঁতে দে এট্ৰেক্ট ইচ আদাৰ। পাৰ্টিকলছ অফ মেটাৰ এট্ৰেক্ট ইচ আদাৰত এটা ডায়েগ্ৰাম দেখুওৱা হৈছে, য'ত 4-5জনীমান ছোৱালীয়ে ইজনী সিজনীক ধৰি নাচি থকা এটা পজিশ্যনত থাকে। একচুৱেলি তাত ছোৱালীকেইজনীক ৰিজেম্বল কৰে কিছুমান পাৰ্টিকলছৰ লগত, মেটাৰৰ পাৰ্টিকলছৰ লগত, যে এনেকেই পাৰ্টিকলছবিলাক ইটোৱে সিটোৰ লগত লাগি থাকে, মানে এট্ৰেক্ট কৰি থাকে বুলি কোৱা হৈছে। চ' নাও আৱাৰ নেক্সট টপিক ইজ ষ্টেটছ অফ মেটাৰ। মেটাৰ বুলি যে কৈ আছোঁ, আমি চবেই সৰুৰ পৰাই জানো যে
মেটাৰৰ ষ্টেট তিনিটাই থাকে, লিকুইড এণ্ড গেছ। সলিড লিকুইড গেছ ক'লে আমাৰ মাইণ্ডত এটা বস্তু আহে, এটা আমি ইমাজিন কৰিব পাৰোঁ। সলিড বুলি ক'লে টান কিছুমান বস্তু, নোটবুক, পেন, পেপাৰ, পেইন ষ্টেণ্ড, তেনেকুৱা বস্তু। লিকুইড বুলি ক'লে যিটো বস্তু ফ্লুইড হয়, যেনেকৈ পানী, আৰু গেছ বুলি ক'লে যেনেকৈ অক্সিজেন। চ' নাও সলিড লিকুইড গেছৰ যদি আমি ডিষ্টিংশ্যন চাওঁ, তো সলিডৰ ডেফিনিট শ্বেপ থাকে, ছাইজ থাকে, ভলিউম থাকে, কিন্তু লিকুইডত কোনো ডেফিনিট শ্বেপ ছাইজ আমি দেখিবলৈ নাপাওঁ। কিন্তু এটা কথা হয় যে যেতিয়া আমি লিকুইড কোনোবা এটা কণ্টেইনাৰত থওঁ বা য'ত থওঁ তাৰ শ্বেপটো লৈ লয় বুলি কোৱা হৈছে। আৰু গেছিয়াছ ষ্টেটততো কোনো তেনেকুৱা শ্বেপ ছাইজ ভলিউমৰ কোনো কথাই নাহে। তাত খালি এটা বস্তু আছে যে ইট ইজ হাইলি কম্প্ৰেছেবল। ফৰ এক্সাম্পল, আমি কুকিঙত যিটো LPG চিলিণ্ডাৰ ইউজ কৰোঁ, তাত গেছ কম্প্ৰেছ কৰি ভৰোৱা হয়। দেন এগেইন তোমালোকে মন কৰিছা চাগে, যেতিয়া অক্সিজেন চিলিণ্ডাৰ দিয়ে হস্পিটেলত, তাতো অক্সিজেন কম্প্ৰেছ কৰি ভৰোৱা হয়। চ' গেছ কেন বি কম্প্ৰেছড। নেক্সট ইজ ইন সলিড ষ্টেট, ইণ্টাৰমলিকুলাৰ স্পেচ বহুত কম থাকে, মানে ইটোৰ লগত সিটো পাৰ্টিকল যে থাকে তাৰ ভিতৰৰ স্পেচটো বহুত বেছি কম থাকে। লিকুইডত ইমানো কম নাথাকে, অলপমান থাকে, আৰু গেছততো কমপ্লিটলি ফ্ৰী মুভমেণ্ট হয়, বহুত বেছি স্পেচ থাকে ইটো আৰু সিটো পাৰ্টিকেলৰ মাজত, এণ্ড ডেটছ ৱাই দে কেন মুভ ভেৰি ফ্ৰীলি। নাও এই তিনিটা যিটো ষ্টেট অফ মেটাৰ আছে, সলিড লিকুইড গেছ, এই তিনিওটাকে আমি ইটোৰ পৰা সিটোলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ। সলিডটো আমি লিকুইড ষ্টেটলৈ নিব পাৰোঁ, লিকুইডটো গেছিয়াছ ষ্টেটলৈ নিব পাৰোঁ। বাট দিছ ইজ পচিবল অনলি থ্ৰু চেঞ্জ অফ প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ। নাও দ্য ফাৰ্ষ্ট পইণ্ট ইজ এফেক্ট অফ চেঞ্জ অফ টেম্পাৰেচাৰ দিলে সলিডৰ পৰা লিকুইডলৈ নিব পাৰোঁ, লিকুইডৰ পৰা গেছলৈ নিব পাৰোঁ। টেম্পাৰেচাৰ মানে ফৰ এক্সাম্পল যদি আমি অলপ পানী বইল কৰোঁ, তেতিয়া আমি পানীখিনিক তলৰ পৰা হিট দিওঁ, হয়নে? হিট দিলে মানে যিটো গেছিয়াছ ষ্টেটলৈ যায়, ওপৰত ভেপৰ ওলোৱা আমি দেখোঁ। তো সেইটো লিকুইডৰ পৰা গেছলৈ নিবলৈ এটা এক্সাম্পল। ঠিক তেনেকৈ সলিডৰ পৰাও লিকুইডলৈ নিবলৈ আমি হিট দিব পাৰোঁ। তেনেকৈ সলিডৰ পৰা লিকুইডলৈ নিবলৈও আমি হিট দিব পাৰোঁ। সলিডৰ পৰা লিকুইডলৈ হিট দিয়ে, লিকুইডৰ পৰা গেছলৈ হিট দিয়ে, মানে কনভাৰ্ট কৰিবলৈ। আৰু তাক যদি উল্টা ফালে যদি আনিব হয়, মানে সলিড লিকুইড গেছৰ পৰা যদি লিকুইড আনিব হয় বা লিকুইডৰ পৰা যদি সলিড আনিব হয়, তেতিয়া কিন্তু আমি বস্তুটো কুল কৰিব লাগিব। যেনেকৈ সলিডৰ পৰা লিকুইড, লিকুইডৰ পৰা গেছ, এইটো ফালে যদি আমি যাওঁ, তেতিয়া যেনেকৈ হিট দিব লাগে, তাৰ উল্টা ফালে আহিলে আমি কুল কৰিব লাগে। নেক্সট ইজ ফিউশ্যন। ফিউশ্যন হৈছে যেতিয়া আমি সলিডৰ পৰা লিকুইডলৈ বস্তুটো মেল্ট কৰি দিওঁ, তেতিয়া সেই প্ৰচেছটোক কৈছে ফিউশ্যন। ফিউশ্যন ইজ দ্য প্ৰচেছ অফ মেল্টিং ফ্ৰম সলিড ষ্টেট টু লিকুইড ষ্টেট। দেন লেটেণ্ট হিট অফ ফিউশ্যন। লেটেণ্ট হিট অফ ফিউশ্যনত সেই সলিডৰ পৰা লিকুইডলৈ নিয়া হয়, কিন্তু 1 kg সলিডক এট এটমছফেৰিক প্ৰেছাৰ লিকুইডলৈ নিয়া হয়। মানে ফিউজন হৈছে সলিড টু লিকুইডলৈ নিয়া প্ৰচেছটো, আৰু লেটেণ্ট হিট অফ ফিউজন হৈছে 1 kg সলিডক এটমছফেৰিক প্ৰেছাৰত লিকুইডলৈ নিয়া প্ৰচেছটো। দেন মেল্টিং পইণ্ট, বইলিং পইণ্ট আমি জানো। মেল্টিং পইণ্ট হৈছে সলিডৰ পৰা লিকুইডলৈ এটমছফেৰিক প্ৰেছাৰত যেতিয়া কনভাৰ্ট কৰোঁ, আৰু বইলিং পইণ্ট হৈছে লিকুইডৰ পৰা গেছলৈ। সেইটো আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ। এতিয়ালৈকে আমি পঢ়িলোঁ এফেক্ট অফ চেঞ্জ অফ টেম্পাৰেচাৰ, বাট দ্য নেক্সট ওৱান উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট ইজ চেঞ্জ অফ প্ৰেছাৰ। প্ৰেছাৰ দিয়াৰ লগে লগে মেটাৰটো কেনেকৈ চেঞ্জ হয়। সলিডৰ পৰা লিকুইড যাব, লিকুইডৰ পৰা গেছ আমি মানে কনভাৰ্ট কৰিব পাৰোঁ, আকৌ গেছৰ পৰাও লিকুইড কৰিব পাৰোঁ, লিকুইডৰ পৰা সলিড কৰিব পাৰোঁ। কিন্তু এই যিটো কনভাৰ্চন প্ৰচেছ হয়, তাৰ ডিফাৰেণ্ট নেমছ আছে। সলিড টু লিকুইড হৈছে ফিউজন, লিকুইড টু গেছ হৈছে ভেপৰাইজেশ্যন, গেছ টু লিকুইড ইজ কণ্ডেনচেশ্যন, লিকুইড টু সলিড ইজ সলিডিফিকেশ্যন, সলিড টু গেছ ইজ সাবলিমেশ্যন, গেছ টু সলিড ইজ ডিপজিশ্যন। এইকেইটা প্ৰচেছৰ নাম হয় কনভাৰ্চন, ইণ্টাৰ কনভাৰ্চন যেতিয়া আমি কৰোঁ, সেইকেইটা প্ৰচেছৰ নাম হয়। এই প্ৰচেছকেইটা মনত ৰাখিবা, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সামিনেশ্যন পইণ্ট অফ ভিউ এজ ৱেল। আৱাৰ লাষ্ট টপিক ইজ ইভাপৰেশ্যন, যিটো আমি সৰুৰ পৰাই পঢ়ি আছোঁ। ইভাপৰেশ্যন হৈছে সেই পানীৰ পৰা ভেপৰ ওলোৱা সেই প্ৰচেছটো। তেনেকেই আমি যদি ইভাপৰেশ্যন বুলি কওঁ, ফাৰ্ষ্ট দ্য চেঞ্জ অফ ষ্টেট ফ্ৰম লিকুইড টু ভেপৰ কামছ ইন আৱাৰ মাইণ্ড। এইখিনিতে ইয়াৰ আগত এটা কথা মোৰ ক'বলৈ থাকি গ'ল, কৈ দিওঁ। পাৰ্টিকলছ অফ মেটাৰ আৰ মুভিং ডিউ টু কাইনেটিক এনাৰ্জি। অ'কে, কিবা এটা বস্তু মুভ কৰিবলৈ যেনেকৈ এটা এনাৰ্জিৰ প্ৰয়োজন, ঠিক তেনেকৈ এই মেটাৰৰ ভিতৰত যিবিলাক পাৰ্টিকলছ থাকে, এইবিলাক মুভ কৰাৰ যিটো এনাৰ্জি, এটা এনাৰ্জি পাই পেলাই তেওঁলোক মুভ কৰিছে ন, সেই এনাৰ্জিটো কাইনেটিক এনাৰ্জি বুলি কয়।
আৰু মানে এটা পাৰ্টিকল যিমান ফাষ্ট মুভ কৰিব, তো আমি টেম্পাৰেচাৰ দিলে মানে সেইটো মুভ কৰিব ন, টেম্পাৰেচাৰ বা প্ৰেছাৰৰ এফেক্টত। তো সেই পাৰ্টিকলবোৰ যে মুভ কৰিব, সেই কাইনেটিক এনাৰ্জিত মুভ কৰিব, আৰু আমি যিমান টেম্পাৰেচাৰ বঢ়াই দিম সিমান কাইনেটিক এনাৰ্জি বাঢ়ি যাব, পাৰ্টিকল সিমান ফাষ্ট মুভ কৰিব। এই মুভ কৰাৰ প্ৰচেছটো এটা ডিফিউজন বুলি দিছে। ডিফিউজনটো কিন্তু বেলেগ বেলেগ মানে কেমিষ্ট্ৰিত এটা বেলেগ ডেফিনেশ্যন পাবা, বায়'লজিত বেলেগ ডেফিনেশ্যন পাবা, আৰু ফিজিক্সতো বেলেগ ডেফিনেশ্যন পাব পাৰা। ডিফিউজনে আমাক এইটোৱে বুজায় যে মানে কিবা এটা বস্তু হায়াৰ কনচেনট্ৰেশ্যন, ফ্ৰম ভেৰি হায়াৰ কনচেনট্ৰেশ্যনৰ পৰা যেতিয়া লোৱাৰ কনচেনট্ৰেশ্যনলৈ আহে, সেইটোৱে একচুৱেল ডিফিউজন হয়। কিন্তু ডিফিউজন মানে এতিয়া কেমিষ্ট্ৰি পইণ্ট অফ ভিউৰ পৰা চালে ইণ্টাৰমিক্সিং অফ পাৰ্টিকলছ অফ টু ডিফাৰেণ্ট টাইপছ অফ মেটাৰ অন দেয়াৰ অ'ন বুলি কৈছে। মানে ডিফিউজন হৈ পেলাই পাৰ্টিকলছবিলাক ইফালৰ পৰা সিফালে মুভ কৰে বা নিজৰ ভিতৰতে তাহাঁতে ইণ্টাৰমিক্সিং হৈ থাকে বুলি কৈছে। কিন্তু বায়'লজিত যদি তুমি চাবলৈ যোৱা, তেতিয়া তাত আকৌ অলপ বেলেগকৈ পাবা যে মুভমেণ্ট অফ পাৰ্টিকলছ ফ্ৰম হায়াৰ কনচেনট্ৰেশ্যন টু লোৱাৰ কনচেনট্ৰেশ্যন। তো যদিও ডেফিনেশ্যনছবিলাক বেলেগ বেলেগ চেপ্টাৰত বেলেগ বেলেগকৈ পাব পাৰা, অলপ চেঞ্জ আহিব পাৰে, কিন্তু মেইন কনচেপ্ট ইয়াত এইটোৱে হয় যে এটা কনচেনট্ৰেশ্যনৰ পৰা বেলেগ এটা কনচেনট্ৰেশ্যনত যেতিয়া পাৰ্টিকলছ মুভ কৰে, সেইটোৱে ডিফিউজন একচুৱেল। চ' নাও এগেইন কাম টু ইভাপ'ৰেশ্যন। ইভাপ'ৰেশ্যনত definition দিয়া আছে, the phenomenon of change of liquid into vapor at any temperature below its boiling point is called evaporation. Important, mark this point. Next is factors affecting evaporation. First point is increase of surface area. Your example হৈছে যেতিয়া আমি কাপোৰ ধোৱাৰ পিছত যেতিয়া শুকুৱাবৰ কাৰণে মেলি দিওঁ, তেতিয়া আমি সদায় কাপোৰটো যিমান পাৰোঁ সিমান স্প্ৰেড কৰি দিওঁ, যাতে তাৰ ছাৰ্ফেচ এৰিয়া বাঢ়িব, আৰু সেই ৰ'দ পৰাৰ লগে লগে তাৰ ছাৰ্ফেচ এৰিয়া বঢ়া মানে সেই পানীৰ তাত যিমান পানী আছে সেয়া ইভাপ'ৰেশ্যনটো বেছিকৈ হ'ব। সেইটো হৈছে ইনক্ৰিজ অফ ছাৰ্ফেচ এৰিয়া। দেন এগেইন আমি দেখোঁ যে যেতিয়া আমি পানী অলপ যেতিয়া আমি বইল কৰোঁ, তেতিয়া যদি আমি ডাঙৰ এটা চচপেনত যদি আমি বইল কৰোঁ, তেতিয়া আমি দেখোঁ যে পানীখিনি বেছিকৈ ইভাপ'ৰেট হৈছে কম্পেয়াৰ্ড টু এটা সৰু চচপেন। ডাঙৰ চচপেনটোত সদায় পানীখিনি বেছিকৈ ইভাপ'ৰেট হ'ব, কম টাইমত হ'ব এজ কম্পেয়াৰ্ড টু ডেট যদি বেলেগ এটা সৰু চচপেনত কৰোঁ। দেন নেক্সট কামছ ডিক্ৰিজ ইন হিউমিডিটি। হিউমিডিটি ইজ দ্য এমাউণ্ট অফ ৱাটাৰ ভেপৰ প্ৰেজেণ্ট ইন এয়াৰ। আমাৰ এয়াৰত থকা ৱাটাৰ ভেপৰৰ এমাউণ্টটোক হিউমিডিটি বুলি কয়। সেই হিউমিডিটি বা সেই এমাউণ্ট অফ ৱাটাৰ ভেপৰ যিটো আমাৰ ছাৰাউণ্ডিং এয়াৰত আছে, সেই হিউমিডিটিটো যদি বহুত বেছি হৈ থাকে, তেতিয়াহ'লে আমি সেই আমাৰ এক্সট্ৰা ৱাটাৰ ভেপৰ যদি আমি কিবা পানী চানী বইল কৰি দি থাকোঁ, তেতিয়াতো তাহাঁতে এয়াৰটোৱে হোল্ড কৰিব নোৱাৰিব ন। যদি অলৰেডি হিউমিডিটি এয়াৰত যদি হাই হৈ আছে, তেতিয়া মানে কি হয়, ইভাপ'ৰেশ্যনটো ডিক্ৰিজ হৈ যায়। চ' বেচিকেলি যদি এয়াৰত থকা হিউমিডিটি বা এমাউণ্ট অফ ৱাটাৰ ভেপৰ যদি বেছি হৈ থাকে, তেতিয়া আমি কৰা সেই যিকোনো প্ৰচেছ ৱাটাৰ ভেপৰ যদি আমি উলিয়াব বিচাৰোঁ, সেই এয়াৰটোৱে মানে সিমান হোল্ড কৰিব নোৱাৰে, কাৰণ তাহাঁতৰ অলৰেডি বেছি হৈ আছে। নেক্সট ইজ ইনক্ৰিজ ইন উইণ্ড স্পীড। এইটো এটা ভেৰি কমন এক্সাম্পল আছে, ক্লথছ ড্ৰাই ফাষ্টাৰ অন এ উইণ্ডি ডে। যেতিয়া বতাহ বেছিকৈ মাৰি থাকে, তেতিয়া আমি দেখোঁ যে যদি আমি বাহিৰত কাপোৰ মেলি থওঁ, কাপোৰ সদায় জল্দি জল্দি শুকাই যায়। উইথ দ্য ইনক্ৰিজ ইন উইণ্ড স্পীড, দ্য পাৰ্টিকলছ অফ ৱাটাৰ ভেপৰ মুভ away with the wind, decreasing the amount of water vapor in the surrounding. Now, how does evaporation causes cooling? মানে আফটাৰ ইভাপ'ৰেশ্যন প্ৰচেছটোৰ পাছত এতিয়া পানীখিনি যদি গৰম কৰোঁ, পানীখিনিটো গৰম কৰাৰ পিছত অলপ দেৰি থৈ দিলে ঠাণ্ডাও হয়। তো সেইটো মানে ইভাপ'ৰেশ্যনৰ পাছত সেই ঠাণ্ডা হোৱা প্ৰচেছটোনো কেনেকৈ হয়, কি হয়, সেইটো কোৱা হৈছে। The particles of liquid absorb energy from the surrounding to regain the energy lost during evaporation. এইটো মানে আৰু ইভাপ'ৰেশ্যনত যিটো এনাৰ্জি লছ কৰিছে ছাৰাউণ্ডিং এনভাইৰনমেণ্টৰ পৰা, সেইটো এনাৰ্জি লৈ পেলাই কুলিং এফেক্টটো দিছে বুলি কৈছে। এইটো এটা ভেৰি গুড এক্সাম্পল দিছে। হোৱাট হেপেন্স when you pour some acetone on your palm, বা নেইল পলিছ ৰিমুভাৰ যদি অকণমান হাতৰ যদি আমি পামত যদি থৈ দিওঁ, তেতিয়া সেইটো অলপ দেৰি পিছতে মানে হাতখন ঠাণ্ডা ঠাণ্ডা লাগে। এইটো কেনেকৈ হয়? দ্য পাৰ্টিকলছ গেইন এনাৰ্জি ফ্ৰম ইয়ৰ পাম অৰ ফ্ৰম দ্য ছাৰাউণ্ডিং। মানে পাৰ্টিকলছবিলাক সেই যে নেইল পলিছ ৰিমুভাৰ যে হাতত থ'লোঁ, সেই পাৰ্টিকলছখিনিয়ে নহয় আমাৰ হাতখনৰ পৰা বা বাহিৰৰ ছাৰাউণ্ডিঙৰ পৰা এটা এনাৰ্জি ল'ব, লৈ পেলাই ইভাপ'ৰেট কৰি দিব।
সেই যিটো আমাৰ নেল পলিচ ৰিমুভাৰ যিখন আমি হাতত ল'লোঁ সেই বস্তুটো তাহাঁতে ছাৰাউণ্ডিং বা হাতৰ পৰা এনাৰ্জি লৈ বস্তুটো ইভাপৰেট কৰি দিব। ইভাপৰেট কৰি দিয়াৰ লগে লগে আমাৰ হাতখনত কুল ফিল হ'ব। নেক্সট এটা কমন এক্সাম্পলো দিছে যে গৰম দিনত মানুহে সদায় নিজৰ ৰুফত বা অপেন গ্ৰাউণ্ডত মানে তলতটো কেতিয়াবা পানী ছটিয়াই দিয়ে। পানী দিয়ে যাতে পানীখিনি ইভাপৰেট হৈ পেলাই পকাখন বা ৰুফটপটো মানে কুল হৈ থাকে। সেইটো ডিউৰিং ছামাৰ ডেইজ। এই প্ৰচেছটোৰ দুটা ডেইলি লাইফৰ এক্সাম্পলো দিছে। এটা হৈছে why should we wear cotton cloths in summer, and the next one is why do we see water droplets on the outer surface of a glass container containing ice cold water. So this one is the first one is very interesting. Why do we wear cotton cloths in summer? কাৰণ কটন ক্লথছ আমি কিয় পিন্ধো, কাৰণ গৰম দিনত কটনে ঘামবিলাক চুৱেটবিলাক এবজৰ্ব কৰে বুলি কৈছে আৰু এক্সপ'জ ইট টু দ্য এটমছফিয়াৰ ফৰ ইজি ইভাপৰেশ্যন। মানে কটনে সদায় আমাৰ গাৰ চুৱেটটোক ইভাপৰেট কৰি দিয়ে, যিটোত আমাক কুলিং ইফেক্ট দিয়ে বডিটোক। নেক্সট ইজ এটা টাম্বলাৰত যদি অলপ আমি আইচ কোল্ড ৱাটাৰ থওঁ, ডাইৰেক্ট আইচ বা নহ'লে ঠাণ্ডা আইচ কোল্ড ৱাটাৰ যদি আমি এটা টাম্বলাৰত থওঁ, তেতিয়া আমি দেখোঁ যে অলপ দেৰি পিছতে তাৰ ওপৰত কিছুমান মানে ৱাটাৰ ভেপাৰ নিচিনা ছাবষ্টেঞ্চ প্ৰেজেণ্ট থাকে। সেইটো কিয় হয়, কাৰণ ওচৰৰ যিবিলাক এয়াৰত থকা ৱাটাৰ ভেপাৰবিলাক যেতিয়া সেই কোল্ড ৱাটাৰ থকা গ্লাছটোৰ কণ্টেক্টত আহে, তেতিয়া তাহাঁতে এনাৰ্জি লুজ কৰে বুলি কৈছে আৰু দে কনভাৰ্ট ফ্ৰম দেয়াৰ গেছিয়াছ ষ্টেট টু লিকুইড ষ্টেট, যিটোক আমি ৱাটাৰ ড্ৰপলেট হিচাপে দেখা পাওঁ। ডেটছ অল ফৰ দিছ চেপ্টাৰ। এতিয়া মই ইয়াতে কিছুমান কুৱেশ্যন আনচাৰ্ছ দিছোঁ, সেইখিনি চাবা আৰু বাকী যিখিনি কুৱেশ্যন আনচাৰ আছে বা কুৱেশ্যনছ আছে সেইখিনি নিজেই কৰিবলৈ ট্ৰাই কৰিবা। নোৱাৰিলে মোক সুধিবা, মই কৰি দিম। কিন্তু মই ভাবোঁ যে সেইখিনি কুৱেশ্যন তোমালোকৰ জেনেৰেল নলেজৰ কাৰণে হয় আৰু মই যিকেইটা কুৱেশ্যন ইয়াত প্ৰভাইড কৰিছোঁ সেইকেইটা প্লিজ চাবা। ভিডিঅ'টো যদি চাইছা কুৱেশ্যনকেইটাও নিশ্চয় চাবা। আৰু এইকেইটা কুৱেশ্যনত মই কেইটামান পূৰা ৰেড পেনেদি ষ্টাৰ কৰি দিছোঁ। সেইকেইটা কুৱেশ্যন কিন্তু এক্সামৰ আগত চাই যাবা, কাৰণ এইকেইটা এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু বাকীখিনিও কুৱেশ্যনছ নিজে কৰিব ট্ৰাই কৰিবা। এণ্ড প্লিজ মোৰ পৰা পঢ়িলা মানে মই পঢ়ালোঁ যদিও তোমালোকে এবাৰ নিজেই চেপ্টাৰটো পঢ়া, তেতিয়া কথাবিলাক অলপ বেছিকৈ ভালকৈ ক্লিয়াৰ হ'ব। এটা কথা কওঁ, যিহেতু ছেবা বৰ্ডৰ চিলেবাছ পঢ়াইছোঁ আৰু ছেবা বৰ্ডৰ মই নিজেও পঢ়া, তো ছেবা বৰ্ডত এনেকৈ কুৱেশ্যনছবিলাকৰ আনচাৰ বিকজৰ পৰা ষ্টাৰ্ট কৰিলে কিন্তু কেতিয়াও ফুল মাৰ্কছ নিদিয়ে। আনচাৰবিলাক লিখোঁতে সদায় কুৱেশ্যনটো কি সুধিছে তাৰ পৰা ষ্টাৰ্ট কৰিবা। মানে হোৱাট ইজ কিবা এটা সুধিব ন, সেইটো মানে হৈছে তেনেকৈ ষ্টাৰ্ট কৰিবা। ইয়াত মই ডাইৰেক্টলি বিকজৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কিন্তু এক্সামত এনেকৈ ডাইৰেক্ট বিকজৰ পৰা নিলিখিবা। মই জাষ্ট বুজিবৰ কাৰণে লিখিছোঁ, তোমালোকে নিজে আনচাৰ লিখি